নমস্কাৰ এই মুহূৰ্তত জনাইছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আজি ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল মাত্ৰ কিছু সময়ৰ পিছতেই 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল অপেক্ষাৰত হৈ আছে সমূহ পৰীক্ষাৰ্থীসকল আৰু খন্তেক সময়ৰ পাছতে ফলাফল ঘোষণা কৰা হ'ব 9 বজাৰ লগে লগে আজিৰ ৰিজাল্ট ঘোষণা কৰা হ'ব এইচএছৰ ফলাফল ঘোষণা কৰা হ'ব 9 বজাৰ লগে লগে আৰু তিনিটা শাখাত প্ৰকাশ পাব এই চূড়ান্ত পৰীক্ষাৰ ফলাফল প্ৰকাশ পাব 2,80,216 গৰাকী শিক্ষাৰ্থীৰ ফলাফল আৰু কেইটামান মুহূৰ্তৰ ভিতৰতে ৱেবছাইট প্ৰকাশ পাব আৰু এটা ৱেবছাইট প্ৰকাশ পাইছে শিক্ষা পৰ্টেল এটা পৰ্টেল যোগে আপোনালোকে ফলাফল লাভ কৰিবলৈ পাব শিক্ষা পৰ্টেলত উপলব্ধ হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল কেইবাটা ৱেবছাইট যোগে লাভ কৰিব আপুনি ফলাফলসমূহ ৰেংক সম্পৰ্কত এতিয়াও স্পষ্ট কৰা নাই শিক্ষা বিভাগে 7 বজাৰ লগে লগে ইতিমধ্যে 7 বাজি 30 মিনিট হৈছে আৰু 7 বজাৰ পিছতে প্ৰকাশ পাব ৱেবছাইটৰ সবিশেষ কি ৱেবছাইটত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব ৰিজাল্ট তাৰ তথ্য আপোনালোকে জানিবলৈ পাৰিব আৰু 9 বজাৰ লগে লগে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল